মই উপস্থিত আছোঁ চিকাৰবিটা চহৰ ভাইৰ ঘৰত আছোঁ। এয়া দেখা পোৱা গৈছে আমাৰ MLA ছাৰ আহি পাইছে ইতিমধ্যে, অৰ্থাৎ জাকিৰ সিকদাৰ, তেখেতৰ সাক্ষাৎকাৰ ল'ম। আজি দুনিয়াত মায়া ত্যাগ কৰি গুচি গ'ল, আপোনাৰ ভাল কৰ্মী আছিল, এইটো ক্ষেত্ৰত আপুনি কি কয়? ৰাধাকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত চিকাৰবিটা আমাৰ সকলোৰে অতিকৈ শ্ৰদ্ধাৰ এজন বিশিষ্ট সমাজকৰ্মী চহৰালী ডাঙৰীয়ে কিছুদিন আগত আমাক এৰি থৈ চিৰদিনৰ বাবে বিদায় লৈছে, মৃত্যুবৰণ কৰিছে। আজি তেখেতৰ ঘৰত আহিলোঁ, আমি সকলোৱে মিলি জুলি আল্লাহৰ ওচৰত দোৱা বিচাৰিলোঁ তেখেতে যাতে বিশ্ববাসী হয়। তেখেতৰ ঘৰৰ, তেখেতৰ পৰিবাৰ, তেখেতৰ ল'ৰা সন্তান, কন্যা সন্তান, বোৱাৰী, আত্মীয় স্বজন সকলোৱে একেলগে আমি ইয়াতে কথা পাতিলোঁ। তেখেতে দেখুৱাই যোৱা বাটেৰে এই পৰিয়ালে বা এই অঞ্চলে সেই বাটেৰে আগবাঢ়ি যাব, সকলোৰ লগত মিলা মিছাকৈ সকলো যাতে থাকিব পাৰে, তাৰ কাৰণে সকলোকে মই অনুৰোধ জনালোঁ। আৰু চহৰালী ডাঙৰীয়াৰ যোৱা নিৰ্বাচনত মোৰ হৈ যথেষ্টখিনি কষ্ট কৰিছে, যথেষ্টখিনি কাম কৰিছে, জয়যুক্ত হ'লোঁ। কিন্তু জয়যুক্ত হোৱাৰ পিছত বিধায়ক হিচাপে নিজৰ দায়িত্ববোধ পালন কৰাৰ সময়ত তেখেতক নাপাম, এই দুখটোৱে সদায় মোৰ মনত কষ্ট দিব, সদায় মনত থাকিব। কিন্তু তেখেতে যিখিনি ভাল পাইছিল, যেনেকৈ এখন সমাজ হোৱাটো বিচাৰিছিল, চিকাৰবিটা গাঁওখন যেনেকৈ উন্নয়ন হোৱাটো বিচাৰিছিল, আহি থকা সময়খিনিত মই সেইখিনি দায়িত্ব পালন কৰাৰ কাৰণে চেষ্টা কৰিম। আজি তেখেতৰ বাপু মইনা আছে, তেখেতে যথেষ্ট আৱেগিক, এইটো ক্ষেত্ৰত কি কয়? হয়, এজন সন্তান যেতিয়া পিতৃহাৰা হয়, এজন ঘৰৰ মানুহে যেতিয়া ঘৰৰ গৃহস্থ হাৰা হয়, অভিভাৱক হাৰা হয়, দুখ লগাটো তেনেই স্বাভাৱিক। কিন্তু মৃত্যুটো চিৰ সত্য কথা, জন্মিলে মৃত্যু ল'বই লাগিব। গতিকে এতিয়া আমি এটাই কথা, আল্লাহৰ ওচৰত সকলোৱে দোৱা বিচাৰিব লাগে তেখেতে যাতে নিষ্ঠবাদী হয়, আৰু তেখেতে দেখুৱাই যোৱা বাটেৰে, তেখেতে কৰা ভাল কামবোৰ, তেখেতৰ ভাল পৰামৰ্শবোৰ আমি গ্ৰহণ কৰি সেইধৰণে আমি চলিব লাগে।